হয় আইনশৃংখলা ক'বলৈ গ'ল যিহেতু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱ 4 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ আছে যিহেতু আজি অন্তিম দিনা কাৰ্যসূচী আৰু অন্তিম দিনা কাৰ্যসূচী যিহেতু 12ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰিছে কোনে কোনে কেমেৰা পাৰ্চন আগ্ৰহীয়ে দেখুৱাইছে নামটিৰ পৰা যিহেতু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱৰ 57খন মহাবিদ্যালয়ৰ প্ৰায় 1400ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিলে আজি অন্তিম দিনা কাৰ্যসূচী এনেধৰণে 12ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰিছে এক সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব অসমীয়া যিসমূহ চহা জীৱনৰ তাঁতশালেই হওক বা টাই আহোমৰ যি পৰম্পৰাই হওক বা গ্ৰামাঞ্চলৰ প্ৰতিটো কৃষ্টি সংস্কৃতি এই শোভাযাত্ৰাতে তেওঁলোকে দাঙি ধৰিছে মই পোনে পোনে সেইসমূহ দৃশ্য দেখুৱাইছোঁ ভাইটি কোন মহাবিদ্যালয় কেনেকুৱা লাগিছে আজি খুব ভাল লাগিছে অভিজ্ঞতা লাভ কৰিছোঁ আৰু জীৱনৰ কাৰণে স্মৰণীয় হৈ ৰ'ব নিশ্চিতভাৱে ক'ব লাগিব নামটি শ্বহীদ বেদখন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ পৰা মনৰ ভাৱ শুনিলোঁ আৰু এনেধৰণে এক সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব হয় আৰু মই পোনে পোনে সেইসমূহ দৃশ্য দেখুৱাইছোঁ প্ৰায় 57খন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে যিহেতু দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ ছাত্ৰীসকল আছে কেনেকুৱা লাগিছে মই পোনে পোনে সেইসমূহ দৃশ্য দেখুৱাইছোঁ যিহেতু প্ৰতিখন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এনেধৰণে শোভাযাত্ৰাত বিভিন্ন কৃষ্টি সংস্কৃতি তেওঁলোকে তুলিছে আৰু আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি শোভাযাত্ৰাৰ পৰিৱেশ দেখুৱাৰ বাবে